নমস্কাৰ প্ৰসংগ কুশল কলিতাৰ মৃত্যু হয় ফ্ৰেণ্ডছ নমস্কাৰ মই প্ৰাঞ্জলে আপোনালোকক সকলোকে স্বাগতম জনাইছো আসামিজ টিভি প্ৰাঞ্জলৰ অন্য এটা ভিডিঅ'লৈ আৰু লৈ আহিছো আপোনালোকৰ কাৰণে এটা বিশেষ ডাঙৰ খবৰ ফ্ৰেণ্ডছ আশা কৰিছো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডছ আপোনালোকে গম পাইছে দুই দিন মান আগত এছপিৰ পিএছও হিচাপে কৰ্মৰত আছিল কুশল কলিতা ঘৰ হৈছে গোৱালপাৰাত এই কুশল কলিতাৰ মৃত্যুৰ এতিয়া ঘটনাই সমগ্ৰ ৰাইজৰ মাজত এক চাঞ্চল্যৰ সৃষ্টি কৰা দেখা গৈছে সেই দিনাখন আসলতে যিটো ঘটনাৰ হৈছিল সেই ঘটনাৰ সময়ত যিজন এছপি সেই ঠাইত অৰ্থাৎ সেই নাওখনত উপস্থিত আছিল সেই এছপি জনে সেই দিনাখন মন্তব্য দিছিল যদিও তাৰ পিছত এতিয়া শেহতীয়াকৈ দেখা গৈছে সেই এছপি জনে আকৌ সংবাদমেল পাতি তেওঁ সেই দিনাৰ ঘটনাটো কেনেকৈ হৈছিল সম্পূৰ্ণ বিৱৰণ দিবলৈ চেষ্টা কৰিছে হয় ফ্ৰেণ্ডছ আজি আপোনালোকক সেইজন এছপিয়ে কেনেকুৱা ধৰণৰ সেই ঘটনাটো হৈছিল সকলো বিৱৰি কৈছে আপোনালোকে এবাৰ শুনক মই ডিএছপি প্ৰফেচনাৰ ডিএছপি হেডকোৱাৰ্টাৰ আৰু মোৰ পিছফালে কি কয় এইটো আমাৰ ওচি ফাগিবাঞ্চ আমি চাৰিজনে আগফালে ওপৰত একা থাকে নহয় তাতে বহি আছে তাৰপাছত বাকী পিএছও পিছফালে আমাৰ পিছফালে আছে আৰু সিহঁতে কি কৰিছে কি কৰা নাই আমি সদায় এনেকৈ চাই থকাটো অসুবিধা হয় সিহঁতে বহি আছে আমি যেতিয়া আহিছিলে চবে বহি আছিলে তাৰপাছত এইটো জেগাত লোকেশ্যন পাই পেলাই পাছত আমাৰ সিহঁতৰ লগত একেলগে দেখা মানুহে কৈছে আৰু মই ৰাতিপুৱা মই মাতি পেলাই সুধিছোঁ ঘটনাটো কেনেকৈ হৈছে তহঁতে পিছফালে আছে আমিতো আগফালে আছে দেখা নাই কওকচোন বোলে মোৰ পিএছও ড্ৰাইভাৰ মাতি পেলাই সিহঁতে ক'লে ছাৰ আমি চবে বহি আছিলে তাৰপিছত এখেতে তেতিয়া এটা ৰাইট হেণ্ড চাইড নে লেফ্ট হেণ্ড চাইড এটা পলিথিন লৈ আছে বোলে পলিথিন এনেকৈ উঠোঁতে ফোন আহি গ'ল ফোন আহি মষ্ট প্ৰবলি সিহঁতে কোৱা মতে ফেমিলিৰ মিছেছৰ ফোন হ'ব বুলি কৈছে আৰু মিছেছৰ ফোন হ'ব নেকি বুলি কৈছে আৰু এই ফোনটো এটা হাত থাকি গ'ল এই প্লাষ্টিকটো এটা হাত থাকি গ'ল সি ভাবিছিলে ভালকৈ কথা পাতিম বুলি প্ৰথমটো ফোন আহিছে বোলে তাৰপিছত প্লাষ্টিক ধৰিছে মোৰ পিএছওটো কৈছিলে এই প্লাষ্টিকটো ল'ব নালাগে এইটো উৰি যাব এইটোও কৈছিলে আৰু সি ভাবিছিলে এনেকৈ হ'ব মোৰ অনুমান এই প্লাষ্টিকটো থৈ পেলাই এই নাৱত এনেকৈ ছাইডত তিনিটা চেৰি থাকে নহয় এইখিনি নামি অলপ ভৰিটো থৈ পেলাই ফোন কৰিম বুলি ভাবিছে নেকি সি নহ'লে এফালে আমাৰ ফালে আগফালে আহিবলৈ তাত কথাই নাই সি ভাবিছিলে আমিতো পিছফালে আছোতো চেৰি নামি পেলাই এটা চেৰিত ভৰি থৈ পেলাই বহি পেলাই ফোন কৰিম বুলি ভাবিছে মোৰ অনুমান চবে এইটোৱে অনুমান কৰিছে আৰু তাত বহি পেলাই ভালকৈ কথা পাতিম বুলি ভাবিছিলে নেকি কিন্তু এই নামতে সেই চকুত দিয়া নাই মোৰ হিচাপত চকুত নিদি এটা শ্লিপ হৈ গ'ল কেনেকৈ তেৰা হৈ গ'ল কি কয় এইটো টুইষ্ট হৈ গ'ল তাৰপাছত প্ৰথম মোবাইলটো পৰিলে ৰাইট হেণ্ড চাইডৰ পৰা এতে দেখা মানুহ কৈছে পিছফালে পিএছও 4-5টা আছে নহয় প্ৰথম মোবাইলটো পৰিলে তাৰপাছত ছেকেণ্ড এই ৰাইফলটো পৰিলে AK-47 উইথ মেগাজিন ৰাইফলটো পৰিলে আৰু 3 নম্বৰ এখেতে নিজে এইটো ভৰিটো টুইষ্ট হৈ পেলাই এনেকুৱা হৈ পেলাই পৰিলে আৰু কিন্তু আমি নদীৰ মাজত নহয় আমি কাষে এইটো বামৰ কাষে দি আহিছে খুব বেছি 10-15 মিটাৰমান হ'ব নেকি ইমানো নাই 10-12 মিটাৰমানহে হ'ব আৰু ইমান ডিষ্টেঞ্চত আমি গৈ আছে ঠিক ইতিমধ্যে আমাৰ এটা পাব্লিক নাও তাতে ক'বলৈ গ'লে 100জনমান হ'ব নেকি এইটো নাৱত ভৰ্তি আছেতো পুৰা ভিতৰত ভৰ্তি ওপৰত ভৰ্তি মটৰচাইকেল কিবা কিবি আছে আমাৰ ওচৰতে আছে মই সিহঁতেও কৈছে এই আমাৰ ওচৰতে ইমান চাপি নাহিবি ময়ে কৈছোঁ এনেকুৱা বহুত ঘটনা দেখিছে নহয় এনেকৈ ঢাকি পলিউশ্যন হৈ পেলাই মানুহ পৰি যায় তাৰপাছত সিহঁতে অলপ আঁতৰত হৈ গ'ল আমাৰ পৰা 10-15 ফিট এনেকৈ অলপ গুচি গ'ল তাৰপাছত ঘপককৈ সেই পুৰি গ'ল কিবা শব্দ দিছোঁ আমি এনেকৈ চাই আছোঁতো পিছফালে কি হৈছে মানুহ পৰিছে নে কি কৰিছে গম নাপাম তেতিয়ালৈকে এনেকৈ কিবা শব্দ দিছে তাৰপাছত আমি চালোঁ কি হৈছে বোলে তাৰপিছত পিএছওকেইটা চিঞৰিছে পৰি গ'ল বোলে তেতিয়া সি আঁতৰি আছে আমি দেখি আছোঁ কিন্তু এইবিলাক নাও ফটককৈ ব্ৰেক মাৰা বস্তু নহয় গতিকে আমাৰ নাও অলপ আঁতৰত গুচি গ'ল তাৰপৰা ঘূৰাওঁতে অলপ সময় লাগিছে আৰু অলপ মানে বেছি সময় নালাগে আৰু লোৱা নাই আৰু অলপ ঘূৰোঁতে তাৰপাছত এইটো নাওটো আমাৰ আগত আহি গ'ল না পাব্লিক নাওটো নেকি পাব্লিক নাও আমাৰ আগত আহি গ'ল তাত অলপ ঢাকা মাৰিছে তথাপি বুজিছে ঢাকাত মাৰি গ'ল ঢাকাত মাৰি মইতো আগতে দেখিছোঁ নহয় ঢাকা মাৰিলে বুঢ়া মানুহকেইটা পৰি যায় সিহঁতক কৈছে ঝাপ মাৰক এই তলত আমিতো ওপৰত বহি আছিলোঁ তলত ঝাপ মাৰক বুলি সিহঁতকো কৈছোঁ কাৰণ এইটো প্ৰকাণ্ড নাও আমাৰতো সৰু নাও ঢাকা মাৰিলেতো কিবা হ'ব মই জানো সেইকাৰণে সিহঁতৰ কাৰণে ই পেলাই লাইন পজিশ্যনত আছে সি এনেই আহি আছে ইমানখিনি আছে আৰু এইটো নাৱৰ পৰা ঢাকা মাৰি তথাপি ইমান আমাৰো অলপ শ্ল'কৈ আহি আছে সিহঁতেও শ্ল'কৈ আহিছে কাৰণে বাচি গ'ল আমিও তথাপি এই ল'ৰাটো আঁতৰি আছে কি কয় সুইমিং কৰি আছে সুইমিং কৰি জাষ্ট
আমাৰ হিচাপত 5 ফিট 6 ফিট মান হ'ব এই বামৰ পৰা এই পানীলৈকে 5-6 ফিট মান আমি 90% শ্বেয়াৰ এই ল'ৰাটো বাচিব আমি তাতো পাতি আছোঁ মানে ভাবি আছে আৰু পাতা নাই ভাবি আছে আৰু ইও ভাবিছিল বোলে মই এনেকৈ ভাবিছিলোঁ কিন্তু শেষত অলপৰ কাৰণে সি তাৰ আগতে পাব্লিক নাৱৰ পৰা আমি ৰিকুৱেষ্ট কৰিছে কোনে কোনে ঝাপ মাৰিব পাৰে সাঁতুৰিব পাৰে আপোনালোকে হাত জোৰ কৈছে আৰু আমি চবে DSP হেডকোৱাৰ্টাৰ কান্দি কান্দি কৈছে একদম আপোনালোকে যেনে তেনে যোনে পাৰে ঝাপ মাৰিবলৈ বচাওক বুলি তাৰপাছত 3জন মানুহ দেই এইটো নাম চাম লৈছোঁ ন আমি পাছত আমি ইয়াতে মাতি পেলাই ফেচিলিটেট কৰিম মানুহ জিন্দা পাইছে পোৱা নাই এইটো কথা নহয় সিহঁতে যে আমাৰ ৰিকুৱেষ্টত ইমান নদীৰ মাজত ঝাপ মাৰিছে এইটোৱে ডাঙৰ কথা নাম চাম লৈছে আমি পাছত ভাল দিন আহিলে আমি তেওঁলোকক সন্মান দিম তাৰপাছত 3জন মানুহ কাপোৰ কানি খুলি পেলাই ঝাপ মাৰিছে ফ্ৰেণ্ডছ আপোনালোকে শুনিলে এইজন SPয়ে সেইদিনাখন যিটো ঘটনা ঘটিছিল সেই ঘটনাৰ সময়ত সেই নাওখনতে আছিল আৰু তেওঁলোকে কোৱা মতে যে কুশলক আচলতে তেওঁলোকে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁলোকে পৰা নাছিল এতিয়া তাৰ বিপৰীতে কিন্তু ৰাইজৰ শুভৰ প্ৰকাশ দেখা গৈছে অৰ্থাৎ যিজন SPয়ে সংবাদমেল দিছিল তেওঁ যেতিয়া সংবাদমেলৰ যি বাতৰি সম্প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত সেই সংবাদ মাধ্যমত বাতৰি চোৱাৰ পিছত এতিয়া ৰাইজৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ মতামত দিয়া দেখা গৈছে সো ফ্ৰেণ্ডছ এইখিনিতে শুনাব লৈছোঁ কেইগৰাকীমান ব্যক্তিৰ মন্তব্য কিন্তু যোৱাকালি যিটো কুশল মৃত্যু হ'ল সেই মৃত্যু ইচ্ছাকৃত মৃত্যু হ'ল তাক মৃত্যুৰ কাৰণে আগবঢ়াই দিয়া হ'ল তেওঁৰ মৃত্যুটো উপভোগ কৰা হ'ল আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষকসকলে নাৱৰ ওপৰত থিয় হৈ তেওঁৰ সহযোগীসকলে কেৱল চাই থাকিলে 20 গজমান দূৰত আমি ভিডিঅ'টোত দেখিছোঁ যে 20 গজমান কুশলে প্ৰায় 4.5 মিনিট সময় তাত কেৱল সাঁতুৰি নাদুৰি আছে তাৰ মাজতে যদি নাওখন কিছু ঘূৰাই আনি পেলাই যদি কুশলৰ ওচৰত দিলেহেঁতেন কুশল নিশ্চয় বাচিলেহেঁতেন কিন্তু সেই কথাখিনি আৰক্ষী অধীক্ষকৰে কোনো গুৰুত্ব নিদিলে আজি ৰাতিপুৱা তেওঁৰ এটা বাইট পাইছোঁ টিভিত বাইট পাইছোঁ তেওঁ কৈছে যে অলপ ইমানখিনি তেওঁ মূৰটো দেখিছে কিন্তু 4.5 মিনিট মানে সাঁতুৰি আছে গতিকে প্ৰথমতে মই কৈছোঁ যে আৰক্ষী অধীক্ষকগৰাকীৰ ওপৰত বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ হ'ব লাগে তেওঁৰ নেগলিজেন্সৰ ওপৰত ব্যৱস্থা হ'ব লাগে কাৰণ এনেকুৱা আৰক্ষী বিষয়াই তেওঁ আৰক্ষী জোৱানক যেতিয়া নিৰাপত্তা দিব তাৰ জনসাধাৰণক কি নিৰাপত্তাটো দিব গতিকে কুশলৰ মৃত্যুটো সহজভাৱে আমি ল'ব পৰা নাই ইয়াৰ এটা ন্যায়িক তদন্ত হ'ব লাগে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু আপোনালোকে দেখিছে যিটো পৰিৱেশ দেখিছে একেবাৰে 1.5 বছৰীয়া শিশুক এৰি থৈ গুচি যোৱা এগৰাকী পিতৃ সেই শিশুগৰাকীৰ আজি অৱস্থাটো কি হ'ব তেওঁৰ পত্নীৰ অৱস্থাটো কি হ'ব পৰিয়ালটোৰ অৱস্থা একমাত্ৰ 4জনীয়া ভাই ককাৰী পৰিয়ালটোত একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি আছিলে কুশলে ঘৰখন ধৰাই উঠাইছিলে গতিকে আৰক্ষী সঞ্চালক প্ৰধানক আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰীক আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ তদন্ত হ'ব লাগে কুশলৰ পৰিয়ালৰ নিৰাপত্তা দিব লাগে আৰু কুশলৰ পৰিয়ালটোৰ ভৱিষ্যতৰ নিৰাপত্তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যি আৰক্ষী অধীক্ষক উপ আৰক্ষী অধীক্ষকৰ যিটো নেগলিজেন্স তেওঁলোকৰ যিটো বচোৱাৰ যিটো চেষ্টা নাথাকিলে সেইটো ব্যৱস্থা ল'ব লাগে কাৰণ লাইফ জেকেট নাই নাৱৰ আৰক্ষীৰ নাৱত লাইফ জেকেট নাই মানুহ বচাৰ যিখিনি সামগ্ৰী একো নাই এখন বাঁহৰ লগি এডাল নাই আৰু এইখিনিতে কৈছোঁ যে নাৱৰীয়াসকলটো এক্সপাৰ্ট ব্ৰহ্মপুত্ৰৰ বুকুত তেওঁলোকে অন্ততঃ আগবাঢ়ি গৈ পেলাই তাক বচাব পাৰিলেহেঁতেন গতিকে কুশলে প্ৰায় 4.5 মিনিট আমি মৃত্যুৰ সৈতে যুঁজি বাচি থকাৰ কাৰণে যিটো যুদ্ধ কৰিছিলে তাৰ কাৰণে এই ক্ষেত্ৰত আপোনালোকক কৈছোঁ আমি মৰলৈবাসী ৰাইজে কৈছোঁ চবৰে আমাৰ এটাই কথা যে আৰক্ষী অধীক্ষকৰ এই ক্ষেত্ৰত দায়ী আৰু তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে মন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ অতি সোনকালে চাউথ চালমাৰ SP ডাঙৰীয়া DSP ডাঙৰীয়াৰ যি OC আছে অতি সোনকালে নিলম্বন কৰিব লাগে আৰু এই দুৰ্ভগীয়া পৰিয়ালটোক এটা বুজন পৰিমাণৰ আৰ্থিক এটা সহায় দিব লাগে আৰু পৰিয়ালৰ 3জন ভাই ককাৰ মাজত এজনক চাকৰি দিব লাগে আৰু লগতে এই 3জন বিষয়ৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু DGP মহোদয়ক ডাঙৰীয়া অনুৰোধ জনাইছোঁ অতি সোনকালে তাক নিলম্বন কৰি কঠোৰতম কঠোৰ শাস্তি যাতে বিহে মানে ইয়াৰ পৰা অনুভৱ কৰা যায় যে মৃত্যু কেনেকুৱা হয় তেওঁলোকে যেন নিজ চকুৰে চাব বিচাৰিছিল সেইবাবে তেওঁ হাত বালি দি মাতি আছে তেওঁলোকে ভিডিঅ' কৰিছে যে মৃত্যু এনেকৈ হয় তেওঁলোকে জোৱানজনে জীৱন ৰক্ষা কৰিব নোৱাৰিল তেতিয়াহ'লে সৰ্বসাধাৰণ ৰাইজৰ জীৱন কেনেকৈ ৰক্ষা কৰিব আমি নিশ্চিন্ত হৈ থাকোঁ যে আৰক্ষী বিষয়াসকলে আমাৰ জীৱন ৰক্ষা কৰিব তেওঁলোকে নিজৰ জোৱানজনক যদি ৰক্ষা কৰিব নোৱাৰে সৰ্বসাধাৰণ ৰাইজৰ জীৱন কেনেকৈ ৰক্ষা কৰিব আজি মাক দেউতাকে কোন সন্তানক আৰক্ষী বিষয়াত ভৰ্তি হ'বলৈ অনুপ্ৰেৰণা জনাব আজি যদি আৰক্ষী বিষয়াজনে সেনেকৈ যদি মৃত্যুবৰণ কৰাৰ সময়ত স্বয়ং SP মহোদয়ে যদি আকৌ সহায় হাত আগনবঢ়ালে ফ্ৰেণ্ডছ আপোনালোকে শুনিলে এয়া হৈছে ৰাইজৰ মাজত মন্তব্য প্ৰকাশ কৰা একাংশ ৰাইজৰ কিছু মন্তব্য আপোনালোকক দেখুৱালোঁ এতিয়া কথা হ'ল কোন মিছা কোন সঁচা কোনে কিমান সেই কুশলক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল সেই সময়ত সেয়া হয়তো আমি ক'ব নোৱাৰিম কাৰণ যিহেতু সেই সময়ত আমি সেই ঠাইত উপস্থিত নাছিলোঁ
এতিয়া তদন্তৰ শেষত আচলতে গম পোৱা যাব যে কোন সঁচা কোন মিছা, কোনে বচাব বিচাৰিছিল আৰু কুশলে কেনেকৈ পানীত ডুবি যাব লগা হৈছিল। ফ্ৰেণ্ডছ, আপোনালোকৰ নিজৰ মতামত আপোনালোকে প্ৰকাশ কৰিব। আৰু শেহতীয়াকৈ দেখা গৈছে ৰাইজৰ তৰফৰ পৰা এটা অনুৰোধ জনাইছে অসমৰ মুখ্যমন্ত্ৰীক, যাতে যিগৰাকী দুৰ্ভগীয়া পত্নীয়ে আজি চিঞৰি চিঞৰি কান্দিছে, তেওঁৰ সংসাৰখন চলাৰ কাৰণে তেওঁ যিহেতু CM ছাৰৰ ওচৰত অনুৰোধ জনাইছে, তেওঁক যাতে কিছু এক সুবিধা কৰি দিয়ে, সেয়া ৰাইজৰ তৰফৰ পৰাও অনুৰোধ জনাইছে। আমিও সেয়া কামনা কৰিম যাতে সেই দুৰ্ভগীয়া পৰিয়ালটিত যিগৰাকী পত্নী আৰু যি সৰু এটি দেৱশিশু আছে, তেওঁলোকৰ যাতে ভৱিষ্যতটো চলিব পৰাকৈ কিছু এক সুবিধা কৰি দিয়ক, তাৰে কামনা কৰিম। ফ্ৰেণ্ডছ, ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ নিজৰ মতামত প্ৰকাশ কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আহিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু ফেচবুক পেজত যদি চাই আছে, তেনেহ'লে পেজখন ফ'ল' কৰি দিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ। আজিলৈ আহিছোঁ, ধন্যবাদ। জয় আই অসম, জয় হিন্দ।